প্ৰথমতে ক'ব লাগিব সচেতন ৰাইজ হিচাপে আজি যিখিনি ৰাজ্যত মানে স্মাৰ্ট মিটাৰ জ্বলা কলা খুৱাইছে এইটো সঁচাকৈ বৰ লজ্জাজনকো হৈছে আৰু মানে এনেকুৱা হৈছে আগতে আমি যিখিনি মানে লাইটৰ বিল আমাৰ ঘৰত আহিছিলে মাহেকৰ মূৰত এখন বিলৰ কাগজ সেই পক্ষে আমি চাই পানি মানে দিছিলোঁ কিন্তু এতিয়া যিটো দেখিছোঁ স্মাৰ্ট মিটাৰে মানুহক এনেকুৱা মাধমাৰ সোধাইছে মানে সঁচাকৈ ভয় লগা হৈছে চাওঁ সেই মোবাইলটো বোলে ৰিচাৰ্জ শেষেই হ'ল আকৌ ফাইন হিচাপে কাটি দিব এদিন বোলে 200 টকা এদিন 400 টকা এনেকুৱাকৈ যায় আৰু কিমান আমি সেই স্মাৰ্ট মিটাৰ মোবাইল চাই আমি বিল পৰিশোধ কৰিম কিন্তু এতিয়া যিটো অৱস্থা হৈছে সঁচাকৈ বৰ দুখ লগা হৈছে আৰু বিশেষকৈ আমাৰ যিখিনি দুখীয়া গাঁৱৰ মানে যিখিনি মানুহ যিখিনি সমাজ সেইখিনিৰ কাৰণে সঁচাকৈ বৰ দুখ লগা তেওঁলোকে মোবাইল চাব নাজানে তেওঁলোকে কেনেকৈ কি কৰিব লাগে সেইখিনিও নাজানে গতিকে আমি ভাবোঁ আগৰ যিখিনি আমাৰ মানে মিটাৰ আছিলে আমাৰ যিখন বিল আছে আমাক সেইখন দিলে আমি ভাল পাওঁ কিন্তু স্মাৰ্ট মিটাৰে আমাক সঁচাকৈ বৰ জ্বলা কলা খুৱাইছে আগতকৈ বিল বহুত বেছি আহিছে এতিয়া মই সেইদিনাখনি তাকে কৈছোঁ এসপ্তাহ হৈছে এসপ্তাহত মই সেইদিনাখনি 700 টকা বিল ভৰাইছোঁ পৰহি দিনাখনি মই আকৌ চাইছোঁ বোলে নহয় বোলে 100 টকা আছে আৰু 100 টকা দেখি মই আকৌ কি কৰিছোঁ আকৌ 500 টকা মই মানে ৰিচাৰ্জ কৰিবলগীয়া আছে মানে যদি 10-12 দিনত যদি আমাৰ 1000-1200 টকা আহে তেতিয়াহ'লে আমি কেনেকৈ তৰিব পাৰিম কেনেকৈ কি কৰিম কিন্তু আমি সঁচাকৈ বহুত মানে আমাৰ কষ্ট হৈছে আমি বিল পৰিশোধ কৰিবলৈ কিন্তু আমি জনামতে আগৰ যিখিনি আমাৰ আছিলে মিটাৰ আমি সেইটো দিলে আমি ভাল পাম আমি এইটো অনুৰোধ কৰিছোঁ ৰাইজক যে এতিয়া আমাক স্মাৰ্ট মিটাৰ নালাগে আৰু স্মাৰ্ট মিটাৰ মানুহক যিখিনি মানে মাধমাৰ সোধাইছে এইখিনি বৰ দুখ লগা হৈছে মানে বিশেষকৈ মানে যিখিনি জনসাধাৰণ গাঁৱৰ মানুহখিনি দুখীয়া মানুহখিনি সেইখিনি মানে বৰ মানে অলপ দুখ লগা হৈছে আৰু বেয়া লাগে মানে সেইখিনি আচলতে অসম চৰকাৰখনৰ যি হতকাৰী সিদ্ধান্ত যি স্মাৰ্ট মিটাৰক লৈ কিনে যি আজিৰ তাৰিখত যি জনসাধাৰণ আজি জীয়াতু ভুগিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে যি সময়ত ডিজিটেল মিটাৰত যি সময়ত মাহেকী আপোনালোকৰ 300 পৰা 200 বা 500 টকা সাধাৰণ শ্ৰেণীৰ ৰাইজৰ বিল পৰিশোধ কৰিছিল কিন্তু আজিৰ তাৰিখত স্মাৰ্ট মিটাৰত এনেধৰণে ঘটনা সংঘটিত হৈছে যে 1500 পৰা 2000-3000 টকা পৰ্যন্ত তেখেতসকলে মাহেকত দিবলগীয়া পৰিস্থিতি হৈছে গতিকে এনে এক যি সিদ্ধান্ত আচলতে এই চৰকাৰখনে আচলতে বণিক গোষ্ঠীক ৰঙা দলিচা পাৰি দিছে আৰু তেখেতসকলৰ নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি পূৰ কৰিছে আৰু খাটি খোৱা সাধাৰণ শ্ৰেণীৰ ৰাইজক কিন্তু মাধমাৰ সোধাইছে গতিকে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে যি এই স্মাৰ্ট মিটাৰৰ যি লৈ কিনে তেখেতসকলে যি বাবা লৈছে আচলতে এই ক্ষেত্ৰত কিন্তু আমাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজ কিন্তু ভুক্তভোগী হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে গতিকে আমি অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি শীঘ্ৰে এই যি সমস্যা গা কৰি উঠিছে এই সমস্যা কিন্তু শীঘ্ৰে সমাধান কৰিব লাগিব বিভিন্ন ঠাইত আমি দেখিছোঁ যে জনসাধাৰণ আজি বিভিন্ন ধৰণৰ ক্ষতিগ্ৰস্ত হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে তেখেতসকলৰ গাঁঠিৰ ধন ভাঙি কিনে তেখেতসকলে বিদ্যুৎ সংযোজন কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে কিন্তু তাৰ স্বত্বেও কিন্তু শাসনাধীষ্ঠ চৰকাৰখনে কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই গতিকে আমি অতি শীঘ্ৰে এই যি স্মাৰ্ট মিটাৰক লৈ তেখেতসকলে যি বাবা লৈছে এই হতকাৰী সিদ্ধান্তবিলাক আচলতে শীঘ্ৰে বাতিল কৰিব লাগে আৰু অন্যথাই কিন্তু জনসাধাৰণৰ খাতিৰত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আন্দোলনৰ পন্থাও হাতত ল'বলৈ বাধ্য হ'ব ওপৰত কি ক'ব বিচাৰিব এইটো ক'বলৈ হ'লে চৰকাৰৰ ৰাজ্য চলাবলৈ টকা নাইকিয়া হৈছে ৰাজহৰ টনাটনি হৈছে সেইকাৰণে স্মাৰ্ট মিটাৰৰ যোগেদি ৰাজহ সংযোগ কৰাৰ ব্যৱস্থা কৰিছে ইফালে দিনক দিনে মূল্য বৃদ্ধি দাম বাঢ়ি গৈছে দুখীয়া ৰাইজৰ কাৰণে জীৱন নিৰ্বাহ কৰিবলৈ বহুত হাহাকাৰ কৰিবলগীয়া হৈছে বস্তু আজিকালি দাম কমাটো নাই দিনক দিনে বেছিয়ে হৈ গৈ আছে তেনে ক্ষেত্ৰত সাধাৰণ ৰাইজে কেনেকৈ তৎ পাব কেনেকৈ জীয়াই থাকিব সেইখিনি সাধাৰণ ৰাইজৰ কথা বিজেপি চৰকাৰে অলপো চিন্তা নকৰাকৈ মন মৰ্জি কৰি আছে স্মাৰ্ট মিটাৰটো আগতে ডিজিটেল মিটাৰত যিমান বিল আহিছিলে এতিয়া স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত বেছিয়ে বিল আহি গৈছে পৰাবোৰে দিছে নোৱাৰবোৰে কেনেকৈ দিব এতিয়া কি লাইট নজ্বলাব নেকি কি বিচাৰে এতিয়া স্মাৰ্ট মিটাৰটো আঁতৰাই দিবলৈ কৈছোঁ জনসাধাৰণে সেইটোকে বিচাৰিছে